পটককৈ কথা এটা মনলৈ আহিলে, মানুহে যে কয় ভাত খোৱা শাক খোৱা এইবোৰ ভিডিঅ' আৰু কিমান চাই থাকিম। প্ৰত্যেকৰে মই ভাবোঁ পচন্দবিলাক বেলেগ বেলেগ। ফেচবুকত বা ইউটিউবত এনেকুৱা কিবা এটা নাই যে আপুনি এইটোৱে চাব লাগিব, আপোনাৰ মোবাইলত এইটো ওলালে আপুনি চাবই লাগিব, তেনেকুৱা কোনো ধৰণৰ কথা নাই। আপুনি যিটো ভাল পায় সেইটো চাব, আৰু যদি বেয়া পায় সেইটো আপুনি স্কিপ কৰিব, কাৰণ বেয়া পোৱা বস্তুটো চাই পেলাই আপুনি আপোনাৰ বহুমূলীয়া সময়কণ কেতিয়াও নষ্ট কৰিব নালাগে, কাৰণ প্ৰত্যেকৰে সময়ৰ মূল্য আছে। আৰু আপুনি চাব, যদি আপুনি নিজৰ কলিজাটোও মানুহক ৰান্ধি দিয়ে নহয়, তেতিয়া এনেকুৱা এখিনি বোলে মানুহ আছে যিসকলে ক'ব তাতে নিমখ কমটি হ'ল। গতিকে এইখন পৃথিৱীত নিজেই সুখী হোৱাৰ কাম কৰিব লাগে। আৰু বহুতে যে কয় ভাত খোৱা শাক খোৱা এইবোৰ ভিডিঅ' কিমান চাম, কিন্তু মই ভাবোঁ তাতো চাবলগীয়া বহুত আছে। অকণ অকণ আমি সদায় খাই থকা বস্তুবিলাক, তাৰ পৰাই কিছুমানে কিমান ধুনীয়া এটা ৰেচিপি বনাই দিয়ে, কিছুমানে যে ঘৰৰ পৰিয়ালটো দেখুৱায়, সেই পৰিয়ালটোৰ পৰা আমি শিকিব লগা বহুত কথা থাকে। গতিকে মৃত্যুৰ সময়লৈকে আমাৰ কিন্তু কথা শিকি কেতিয়াও শেষ নহয়। গতিকে মই ভাবোঁ মানুহে ভাল পোৱাটো কৰিব লাগে, ভাল পোৱাটো চাব লাগে, আৰু নিজৰ জীৱনটো নিজৰ মতে চলাই নিব লাগে। আপুনি যেনেকৈ ভাল পাইছে আপোনাক বহুত সমালোচনা কৰিব, কিন্তু সমাজ বিৰোধী যদি আপুনি একো এটা কাম কৰা নাই, তেতিয়াহ'লে সেই সমালোচনাখিনিক আপুনি গুৰুত্ব দিলে এখোজো আগুৱাই যাব নোৱাৰিব। যদিও কয় আমি খাৰ খোৱা অসমীয়া, কিন্তু এই খাৰ খোৱা অসমীয়াৰো আকৌ এটা বৰ বেয়া অভ্যাস আছে, সেইটো হৈছে কয় যে কেঁকুৰাৰ নিচিনাকৈ নিজৰ মাকজনীক যেনেকৈ খুলি খুলি খায়, ঠিক তেনেকৈ কোনোবা যদি আগবাঢ়ি যাব বিচাৰিছে, তেওঁক কিন্তু পিছফালৰ পৰা টানি ধৰা মানুহৰো অভাৱ নহ'ব, তেওঁক সমালোচনা কৰা অভাৱ নহ'ব, মুঠতে কিমান কি কথা ক'ব ঠিকনা নাই। কিন্তু সেই একেজন মানুহ যেতিয়া এই পৃথিৱীৰ পৰা গুচি যাব, তেতিয়া কিন্তু চাব তেওঁৰ ফটো দি দি এপাত এপাত মুঠতে খুব সুন্দৰকৈ লিখিব যে কিমান ভাল আছিলে। সেই দিনটোত আকৌ তেওঁৰ গুণানুকীৰ্তন কৰিয়ে শেষ নহ'ব, ইমানেই তেওঁৰ প্ৰশংসা কৰিব, ইমানেই প্ৰশংসা কৰিব যেন তেওঁৰ জীৱিত কালত এটাও বেয়া কোনো বদ অভ্যাসেই নাছিলে। গতিকেহে মই সেইটোৱে ক'ব বিচাৰোঁ যে মানুহে নিজৰ মতে আগবাঢ়ক, নিজৰ পৰিয়ালটোক লৈ প্ৰথম ভালকৈ থাকক, তাৰ পাছত আপুনি সমাজখনক ভাল পাওক, আৰু এই ভাল পোৱাৰে মানুহে জগত জিনিব পাৰে। আজিলৈ আহিছোঁ, বাই বাই। যদি একমত হ'ল কথাখিনি শ্বেয়াৰ কৰি দিব।